এই ঘটনাটো 2016 চনৰ ঘটনা। দিগন্ত শইকীয়া নামৰ যিজন বিজেপি বৰ্তমানৰ কৰ্মী, তেওঁ এজন জিলাৰ বিষয়ববীয়া, ডাঙৰ বিষয়ববীয়া। আৰু সেই বিষয়ববীয়াজন যেতিয়া তেওঁ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যেতিয়া শিক্ষক হিচাপে তেওঁ কৰ্মৰত আছিল 2016 চনত, তেতিয়া তাৰে এগৰাকী নাবালিকা ছাত্ৰীক তেওঁ যৌন আতিশায্য চলোৱাৰ এক অভিযোগ উত্থাপন হৈছিল। আৰু সেই নাবালিকা ছোৱালীগৰাকীৰ অভিভাৱকে আহি আমাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিত আহি অভিযোগ কৰিছিল। আৰু সেই মৰ্মে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে গৈ এই দিগন্ত শইকীয়াক ধৰিছিল আৰু ধৰি পিনি পৰৱৰ্তী সময়ত আৰক্ষী গতাই দিছিল। আৰু দুখন এজাহাৰ দিয়া হৈছিল পৃথকে পৃথকে, এখন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আৰু এখন ছোৱালীগৰাকীৰ অভিভাৱকে দিছিলে। আৰু সেই মৰ্মে 188/2016 এটা গোচৰ পঞ্জীভুক্ত হৈছিলে সোণাৰী আৰক্ষী থানাত। আৰু তাৰ পৰৱৰ্তী সময়ত চৰাইদেউ ন্যায়াধীশ দণ্ডাধীশৰ যি আদালত, সেই আদালতত সুদীৰ্ঘ 6 বছৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল। তাৰ অন্তত যোৱাকালি আমি দেখিবলৈ পাইছোঁ যে দিগন্ত শইকীয়া নামৰ যিজন অভিযুক্ত ব্যক্তি, তেওঁক আদালতে প্ৰকৃতাৰ্থতেই দোষী সাব্যস্ত কৰি তেওঁক 5 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 10,000 টকাৰ জৰিমনা বিহে। Don't forget to like, share, and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.